আজি কম ৰাখী পূৰ্ণিমা বা শ্ৰাৱণী পূৰ্ণিমা বা সৌভাগ্য পূৰ্ণিমাৰ কথা। হিন্দু ধৰ্ম আৰু বৰ্তমান আমাৰ সংস্কৃতিত ৰাখী পূৰ্ণিমা এক পবিত্ৰ আৰু আন্তৰিক দিন। এই দিনটোত ভগ্নীয়ে ভায়েকৰ হাতত ৰাখী বান্ধি তেওঁৰ সুৰক্ষা, দীৰ্ঘ জীৱন আৰু সুখ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। ভাতৃসকলেও সেই পবিত্ৰ বন্ধনৰ উত্তৰস্বৰূপে ভগ্নীক জীৱনভৰ ৰক্ষা আৰু মৰমৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাখী পিন্ধাবৰ বাবে ৰাখীডাল অৱশ্যেই অলপ সময় ঘৰৰ ইষ্ট দেৱতাৰ ওচৰত ৰাখি থ'ব লাগে, নতুবা কৃষ্ণৰ ওচৰত ৰাখি থ'ব লাগে। তাৰপিছত ভাতৃৰ হাতত পিন্ধাব লাগে। মনত ৰাখিব যে ৰাখী পিন্ধোৱাৰ সময়ত ভাতৃৰ মুখখন উত্তৰ নতুবা পূব দিশত থাকিব লাগে। ৰাখী পিন্ধোৱাৰ সময়ত এই মন্ত্ৰ পাঠ কৰা উচিত: ইয়ান বাধ বলি ৰাজা দানৱেন্দ্ৰ মহাবল তেন তাম অভিবন্ধনা আমি ৰক্ষে মা চল। এই মন্ত্ৰটো আপুনি যিমানবাৰ পাৰে ৰাখী পিন্ধোৱাৰ সময়ত ভাতৃৰ ওচৰত মাতিব লাগিব। ৰাখী পিন্ধোৱাৰ সময়ত মংগল থালত জ্বলন্ত প্ৰদীপ চাকি গছি আৰু সেন্দুৰ চন্দন ৰখা উচিত। এইদিনা ভগ্নীক কলা ৰঙৰ উপহাৰ দিব নালাগে। এইদিনা মিঠাযুক্ত খাদ্য পৰিৱেশন কৰিব। ৰাখী বন্ধনৰ দিনা সত্যনাৰায়ণ আৰু কৃষ্ণৰ পূজা পাতল কৰিলে ঘৰখনৰ পৰা নিগেটিভ এনাৰ্জি দূৰ হয় আৰু ভাতৃ ভগ্নী দুয়োৰে দীৰ্ঘ জীৱন লাভ হয়। ধন্যবাদ, নমস্কাৰ।